So hey guys, good morning. আছে লগত মোৰ কলিজাৰ টুকুৰা বুলি কম দোস্তিৰ যোৱাকালি তো সাৰ্ভিসিং কৰিছিলো দেখাই পাইছে সো সাৰ্ভিসিং কৰি একদম চিকনা কৰি দিছো ভিতৰ সিতৰ পুৰা একদম ইয়াৰে ভিতৰটো পৰ্যন্ত ধুই দিছো এতিয়া মোটামুটি আৰু 2 মাহ 3 মাহ টেনশন নাই বাকি তলৰ ফালে কাম কৰোৱা গৈছিলে গাইস এই দেখা পাইছে নে এই গ্ৰিসিং যে কৰাইছে এই গিটাতে গ্ৰিসিং কৰোৱা যায় মানে মেইনলি এই গিটাই বস্তুটো গ্ৰিসিং কৰে ইফালো কৰে আর লগতে এইটো সাইডো আর এইটো সাইডো মানে যত বুট গিটা থাকে এইটো বুট বুলি কয় এই বুট গিটা খুলিব বুট কেপ গিটা খুলি কিনে তাৰে ভিতৰত লগাই দিয়ে এইটো ভালকে লগোৱা নাই নি গাইস সো মানে এইগিটা চকা গিটা ঘুৰাই জন্তু আর এইটো হল গিয়ার বক্স সো নেক্সট টাইম এটোৰ গিয়ার অয়েলটো চেঞ্জ হ'ব থাৰ্ড সাৰ্ভিসিংত সো মানে তেওঁলোকে তেনেকৈ কৈছিল আৰু থাৰ্ড সাৰ্ভিসিংত সেইটোৱে চেঞ্জ হয় আৰু গ্ৰিসিংটো তো থাকিবই কমন হয়টো বাকি আৰু কৰিব লগাটো একো নাই খালি মই গাইস এবাৰ লগাম সিট কভাৰ ফাইনালি লগামে সিট কভাৰ আৰু দুদিন মান ধৈৰ্য ধৰক যিয়ে 55 চ্যালেঞ্জৰ দেখে হ'ব তাৰ পিছত লগাই দিম সিট কভাৰ কাৰণ গাইস টকা পইচা নহয় কিছু মোৰ বন্ধ ৰাখি টকা পইচা শেষ ইনকাম নাই যেগিদিন ইনকাম হয় খাওয়াতে গুচি যায় গাইস মানে বেয়া বস্তু লৈ দিয়ক গাইস সো আৰু বঢ়িয়া লাগিছে আগৰ পৰা জিলকি আছে একদম অলপ ছায়া পেলাই দিছো দেখা পাইছ না এই জিলকি আছে একদম এইটো কালাৰটো বেষ্ট মানে সেইকাৰণে বেছিভাগে কি কৰে এই কালাৰটোৱে লোৱাৰ চেষ্টা কৰে আৰু চাব টিভিএছৰ যিমান এইটো আছে টিভিএছ ইভি কিং মেক্সটো আছে সো এইটো কালাৰ হাইয়েষ্ট লৈছে বগা কালাৰটো মানে বহুত কম লৈছে কাৰণ এইটো কালাৰটো মানে গ্লো হয় আৰু দেখাত বঢ়িয়া দেখা পায় আৰু বাকি ইয়াতো সাৰ্ভিসিংৰটো খেদাই দিছে যে দেখাবা লাগা যখন ইয়াতে যে আসলে সার্ভিসৰ সিম্বলটো এটো তো গুছাই দিছে আৰু যদি নাজানে তো মই দেখাই দিছো ইয়াত এই দুটা সিটি মোডত কৰি লব এটা ইকো মোডত না যাব সিটি মোড কৰি লব সিটি মোড কৰি এই দুটা দাবাই ধৰিব অলপ সময়ৰ কাৰণে তাৰছত গুছি যাব সো মোবাইল আছে ৰেডি গাইস ওই মোৰ ফিংগাৰপ্ৰিন্ট নলয় গিছি গাইস সো ভেহিকল চুজ কৰবা লাগে সদায় নাটক So time hoise guys motamoti 8:08 yak korilo 0 91% charge ase mane ki hol mane schoolot moye loilo mor gari khonate loilo olo bahar gari khonor olo korba goise ekane gari khon nai jehetu mor garite loi school leke ailo eta marim guys ara lage mok 2000 taka 8 ঘন্টাত jeneke cholisile কারণ মোর বেশি দিন নাই 55 ডে চ্যালেঞ্জৰ কমপ্লিট হোৱাটো লাষ্টৰ দিনা মই এটা ভিডিও বনাম বাৰু যে কিমান কি মাৰিলো ইতালৈকে গোটেইখিনি হিসাব কৰিম সেইদিনা চাগে মোৰ হয়তো গাড়ী চলোৱা নহ'ব কিন্তু ভিডিও এটা বনাই দিম যে কিমান আৰ্নিং কৰিলো এই 55 ডেজৰ ভিতৰত মোৰটো বাৰু অলপ ঢিলা পিলা হৈ গৈছে খেমেকা পৰি গৈছিল মাজতে মোৰ কিন্তু তথাপিও দেখাম বাৰু যে কিমান মাৰিছো বাকি গাইস কাৰোবাৰ যদি কেপ চলাই আছে মাৰ্কেট কেনেকুৱা চলি আছে জনাব দাদা ভাই বন্ধুবিলাক দেখা পাং না ৰখি থাকা সো আন্দাজা লগাব আৰু যে ভাড়া কম কিন্তু হলো তাৰে মাজতে মানুহ মাৰি আছে যে 3000 2500 তো মাৰি আছে তথাপিও কষ্ট কৰিব লাগিব বেছিকে হেতুই আৰু আজিৰ ভিডিওটো প্ৰায় গাইস বহুত কম মিনিটৰ ৰাখিম মানে বহুত শৰ্ট কে বনাম যাতে বেছি লম্বা নহয় যাতে আমনি নালাগে আপোনালোকৰ দুইটা ভাই বন্ধু অলপমান কৈ আছে ন মানে লাষ্ট কৰো বুলি কৈ আছে একচুয়ালি লাষ্ট কৰো কিন্তু গাইস না মই অলপমান ভিডিও বনাতে অলপ লাষ্ট কৰো কিন্তু সেই লাষ্টটো খেদাব খুজি আছো মানে লাইকে যাব চাগে মোৰতে অনলাইন হৈ গৈছে সো এটা ভাড়া লাগিলে হল ৰেপিডো কৰি দিও অনলাইন আজি মোৰ এনেকুৱাকে লাগিছে অলপ ভাড়া কম হ'ব ওই বিলা কি হইছে কামাও মিনিট 100 ऑर्डर एंड 4 किलोमीटर के बाद 20 प्रति किलोमीटर की फ्री में কি লিখিছে এটো অটো পার্সেল অটো পার্সেলৰ কিবা আছে এই কুৰিয়াৰ বিলাকৰ সাগে ইয়াত সান মাৰি প্ৰথম মাৰা গাইস ৰেপিডত বহিছে আছে বাইলেন নম্বৰ 5 ভিতৰত মেসেজ এটা দি চাও বাৰু সো আজি শুন যাত্ৰা ৰেপিডতে হল ওপৰচোন বাজাই নাই খেলা এইলা ভাই গাইস খুৰিত দোকানত গীতা মন্দিৰত যোনটো এটা পিঠা খাও মই তাত এনেকুৱা টেস্টি পিঠা বনাই 10 টকাত ইমান ধুনীয়া পিঠা সফট পিঠা বুলি কম মই খাই লৈ আহিলো পুৰা ঘৰত খোৱা নাছিলো যেহেতু আৰু আপোনালোকে যদি গীতা মন্দিৰত থাকে একদম গীতা মন্দিৰ গুৰুকুল ৰাস্তাৰ অপজিটত অকমান জৰুৰী নাই লেভেল জাস্ট ইউ ডিভাইডাৰটো লগতে এজনী পুৰি বহে পুৰিজন ইমান ধুনীয়া পিঠা বনানো খাব গাইছ ক'ব এতিয়া উবেৰটো কৰি দিওঁ ৰ'ব অফলাইন
ৰাতিপুৱাৰ ভাড়া হিচাপত কিহৰ মেছেজ সাপত তাপত কিবা কিবি মেছেজ আহিছে বাকী বাদ দিয়ক ৰেপিড' মাৰিব লাগে এতিয়া যাওঁ উঠাব যাব বোলে ক'ৰবাত চানমাৰি চ' আমাৰ যে ইয়াক এফ চ' হৈ গৈছে হেণ্ড ব্ৰেক নামাই দিয়া চ' বলক যাত্ৰা আৰম্ভ কৰোঁ বাই গাইছ এনেকুৱা মানুহ এটা কেমেৰা লগাব লাগিব মই এতিয়া পইচা পাতি হৈ যাব মোৰ অলপ তেতিয়া এটা মোবাইল মই ইয়াতে হোল্ডাৰ লগাই কেনে এইটো যোনটো হোল্ডাৰটো লগোৱা আছে সেই হোল্ডাৰটো মই ইয়াতে লগাই দিম তাৰপিছত কাষ্টমাৰ ৰিয়েকশ্যন ল'ম যদিহে পাৰোঁ পিছলৈকে গাইছ তো গোটেই এনেকৈ পূৰা পাব্লিক ভিউটো আহিব মোৰো কাষ্টমাৰৰো চবৰে আহিব তো ভাল লাগিব আপোনালোকেও বিচাৰি চাগে যে কাষ্টমাৰ ৰিয়েকশ্যন বা কাষ্টমাৰৰ অলপমান লগত কনভাৰ্চেশ্যন মানে কথা চথা পাতলে কেনেকুৱা কিবিলাক চাব বিচাৰে ন চ' চাব পাৰিব আৰু গাইজ অলপ ধৈৰ্য ধৰক মালটো নাইতো মালটো জমা হ'ব দিয়ক অলপ নিশ্চয় আপোনালোকৰ কাৰণে মানে সেইখিনি কৰিম মই চ' বাকী গৈ আছোঁ আৰু এতিয়া বেলেগ কেইটা লগত ফেইল আৰু আজি প্ৰায় মাজে মাজে দেখাম 3-4টা ভাড়াৰ মূৰে মূৰে গাইজ ভিডিঅ' দেখাম যাতে ভিডিঅ'টো পূৰা একদম ধুনীয়াকৈ কম সময়ত হয় প্ৰথম ভাড়া মাৰিম আৰু গাইজ 5 নম্বৰ ভাড়া মাৰিম দেখাম তাৰপিছত আৰু গাইজ 9 নম্বৰ ভাড়া দেখাম 4টা ভাড়াৰ মূৰে মূৰে দেখাম গাইজ লোকেশ্যনটো আহি পালোঁ মই আছোঁ বাইলেন নম্বৰ 5ৰ ভিতৰত ছেকেণ্ড বাইলেন মানে এইটো এটা প্ৰথম বাইলেন এইটো গাইজ এইটো প্ৰথম বাইলেন মই ছেকেণ্ড বাইলেনত আছোঁ পোহৰৰ কাৰণে একো দেখাই পোৱা নাই চাগে কৰি দিওঁ এৰাইভ দি দিওঁ এটা মেছেজ আহি যা আই হেভ এৰাইভ ফোন এটা মাৰি দিওঁ পাৰ্চনেল নম্বৰ আছে গাইজ ফোনটো ধৰই ফোনটো নধৰে কিয়া মই আহি পাইছিলোঁ লোকেশ্যনত আপুনি আহি আছে চাগে চ' আহি পালোঁ চানমাৰি লোকেশ্যন দিছিলে মানে বহুত বেলেগত সেইকাৰণে আজি এটা ইছ্যু আহিছিলে সেইটো বাৰু পিছত কেতিয়াবা দেখাম পালোঁ 90 rupees 5 star আৰু এই গোছ আৰু লাগিছিলে চানমাৰিতে আচৰিত কিন্তু উবেৰত ভাবিছিলোঁ মই কি অন কৰিম কাৰণ লাগি আছে হাই ডিমাণ্ড গাইছ এইখিনি এৰিয়াত পূৰা হাই ডিমাণ্ড লাগি আছে ভাবিলোঁ উবেৰটো অন কৰোঁ কিন্তু আজি ৰেপিডো বাজি আছে আচৰিত মানে আজি কি ৰেপিডো চেপিডো মাৰা নাই নেকি কোনো চ' এইটোৱে আৰু হ'ব আৰু যদি মুঠতে লাগিলে হ'ল মোৰ কাৰণে ৰেপিডত লাগি থাকিলেতো ভালেই মেছেজ চাইছে বাৰু অ'কে আছে বোলে এনেকৈ কেইটামান মাৰি দিওঁ তাৰপিছত লগ পাইছোঁ গাইছ আছে মানিক চৌধুৰী ৰোডৰ ফালে মানে চানমাৰি কৃষ্ণনগৰ আৰু চানমাৰি ইঞ্জিনিয়াৰিং কলেজৰ পৰা এনেকৈ ভিতৰলৈ সোমাই ওপৰৰ ফালে 1 hour later অকল মাৰি দিলোঁ 4টা ভাড়া চ' এতিয়া লাগি গৈছে 5 নম্বৰ চ' 354 টকা মাৰিলোঁ এতিয়ালৈকে 4টা ভাড়াত গোটেইকেইটা ৰেপিডত মানে এটাও উবেৰত নাই টাইম হৈছে মোটামুটি গাইছ 9:45 চাৰ্জ আছে 78% 17 কিলোমিটাৰ চলালোঁ 138 ৰেঞ্জ দেখাই আছে চ' আহি কিনে ৰখি আছোঁ এতিয়া মই মাৰি দিব লাগে এৰাইভ মাৰি দিছোঁ মেছেজ এটা দি দিওঁ ডেইলিৰ কাম আৰু ফোন এটা মাৰি দিওঁ গৈ আছোঁ বোলে ফোন কৰা লৈ গম পাই গৈছে মানে 2 ঘণ্টাত যোনটো 500 টকা হয় সেইটো বস্তুটো মাৰিব চেষ্টা কৰি আছোঁ 370 নে কিমান হৈছে 354 হৈছে মোটামুটি আৰু 150 টকা লাগে 500 টকা হ'বা মোটামুটি 8:20 মানত অনলাইন 8:10-15-20ৰ ভিতৰত অনলাইন হৈছিলোঁ চাগে এতিয়া আছে 9:40 এতিয়া মোৰ হাতত সময় আছে আৰু 2 ঘণ্টাৰ হ'বা আজিকালি কি হয় কি অপেক্ষা চ' পালোঁ গাইছ লাষ্ট ভাড়াটো 3 কিমান কিলোমিটাৰ থলোঁ 96 rupees পালোঁ গান্ধী বস্তিৰ পৰা চ' আহি পালোঁ কটন কলেজ চ' এতিয়া ৰেপিডো মানে অফ কৰি দিছোঁ লগা নাই চ' উবেৰ অন কৰিছোঁ উবেৰে লাগিছে ষ্টেচনৰ ভিতৰৰ পৰা চ' ইয়াকে উঠাই লওঁ আৰু কাইলৈ ভোক লাগব আৰম্ভ হৈছে এইফালে যাব লাগে স্কুল ঘৰতে গৈ ভাত খাই আহিব লাগিব গাইছ ফোন আহিছে হেল্ল' हेलो हेलो कहाँ पे हैं हम लोग एग्जिट गेट के सामने ठीक
ठीक है, स्टेशन के अंदर में ना? स्टेशन के बाहर, हाँ यहाँ पे ऑटो स्टैंड है। हाँ हाँ ठीक है। कितने देर में आएंगे? 4 मिनट ऐसे पकड़ लीजिए। अच्छा ये लगेज वगैरह भी है तो हो जाएगा ना? बहुत ज्यादा आप कितना आदमी है? हम लोग 2 ही आदमी है, लगेज है। लगेज बहुत ज्यादा है क्या? नहीं 20 बैग है। वो इतना बैग तो नहीं आएगा ऑटो में आपका। छोटा छोटा बैग है। आपको गोडी में बिठा के लेना होगा। ट्रॉली बैग रखने का नहीं है? वैसे पीछे में जगह नहीं है क्योंकि ऑटो का पीछे में स्पेस नहीं है उतना। ऑटो के पीछे में स्पेस नहीं है ट्रॉली रखने का? नहीं इसमें नहीं है। रखना हो तो आगे मतलब जहाँ फुट रेस्ट है ना वहाँ पे रखना होगा, या तो गोडी में उठा के रखना होगा। हाँ तो ठीक है, वहाँ पे एडजस्ट हो जाना चाहिए, हो जाएगा ना? ज्यादा बड़ा नहीं है तो हो जाना चाहिए। ठीक है तब आ जाइए। सो मैंने बहुत डाঙৰ বেগ এতিয়া মোৰ সন্দেহ লাগিছে যদি ভাড়াটো কেঞ্চেল হয় তাৰপৰা ওলাই আহোঁতে মই 20 টকা এটা দিব লাগিব। ৰেপিডত বাহ খাইছোঁ ৰাতিপুৱা গাইছ। ৰেপিডত মই কথাটো কৈ দিওঁ, ৰেপিডত এতিয়া ষ্টেচনৰ টোল মানে নধৰা হৈছে। এতিয়া কিয় নধৰা হৈছে নাজানো, মুঠতে যাওঁতেও এড কৰা নাই আৰু আহোঁতেও এড কৰা নাই। মই কাষ্টমাৰৰ পৰা আহোঁতে এটা লৈছোঁ খুজি কিনে, যাওঁতে মই 20 টকা এনেই ভৰি মৰিলোঁ। বেকাৰ কৈছে গাইছ। সেইটোকে চাই লওঁ আৰু প্ৰথম ভাড়া এইটো উবেৰত। চ' গাইছ টাইম অভাৰ হ'ল আৰু মোটামুটি এতিয়া 11টাই বাজিলে, 11:02 হ'ল। চ' আজিতো 18 নৱেম্বৰ। আজি 18 নৱেম্বৰ মানে কি গাইছ জানেনে? আজি কি আছে? আজি হ'ল আমাৰ হিয়াৰ আমঠু জুবিন দাৰ আজি জন্মদিন। সেইটো দিন বা সেইটো মানুহজনৰ যেতিয়া কথা মনত পৰে আকৌ মন চন বেয়া লাগি যায় গাইছ। বহুত বেয়া লাগে সেইটো দিনটোৰ কাৰণে। অহাকালি তেওঁৰতো জানে 19 তাৰিখ কি তাৰিখ হয় সেইটো তাৰিখটোতো মানে মানুহ বহুত ভালকৈ জানে। আৰু আজিতো তাত য'ত মানে জুবিনদাৰ সমাধি ক্ষেত্ৰ হ'ব তাত বহুত মানুহ হ'ব, মানে যোৱাকালিৰ পৰা চাগে আছে আৰু আজিতো গোটেই ভৰ্তি হৈ থাকিব। আৰু অহাকালিতো তাতে আৰু ভৰ্তি হ'ব, মানে এই দুটা দিন মানে পূৰা একদম ভৰ্তি হৈ থাকিব তাত। ভাবিছোঁ এবাৰ যাম বুলি, যদি লখিমপুৰ যোৱা নহয় কিবা কাৰণত তেতিয়াহ'লে একবাৰ যাম বুলি ভাবি আছোঁ কি হয়। চ' এতিয়া মেইন কথা গাইছ লাগি গৈছে মোৰ লাষ্ট ভাড়া বুলি ক'ব পাৰিম আৰু। চ' এইটো কৰি কিনে তাৰপিছত যাওঁ চিধা নাৰেংগী, স্কুল ডিউটি শেষ কৰি তাৰপিছত আহি লগ পাই আছোঁ। মাৰিলোঁ এতিয়ালৈকে 217 টকা ইয়াতে দুটা ট্ৰিপ, আৰু ৰেপিডত মাৰিছোঁ 450, ইয়াত মাৰিছোঁ 5টা ট্ৰিপ গাইছ 450 আহৈ 5টা ট্ৰিপ 450, আৰু এইফালে দুটা ট্ৰিপ 217, 665 টকামান ধৰি লওক। চ' এতিয়া অলপ ফটাফট আগত আছে ভাড়াটো, মানে বেছি দূৰত নাই। চ' তাকো উঠাই শেষ কৰোঁ তাৰপিছত চিধা 10 hours later. গাইছ গলত এইবিলাক মাৰা বা এইবিলাক গৰম কাপোৰ পিন্ধি থকা দেখা পায় চক হৈ নাযাব, মানে অৱস্থা বেয়া গাইছ। মানে এইবিলাক কিয় পিন্ধি আছোঁ, অৱস্থা বেয়া হৈ গৈছে মোৰ। সেই দিনত যে দেখা পাইছিলে চাগে মই যে ভাড়া মাৰিছিলোঁ লাষ্ট স্কুল যোৱাৰ আগে আগে। চ' সেই মাৰি কেনে মানে যেতিয়া মই স্কুলত গৈ আছোঁ, সেই স্কুলত গৈ থকা সময়তে মোৰ ছাডেনলি কি গৈছে এনেকুৱা অৱস্থা হৈ গৈছে, মানে মোৰ মূৰৰ বিষত মই থাকিব পৰা নাই। লাহে মূৰৰ বিষটো উঠি আছে, অৱস্থা নাই মোৰ। বোলো হ'ল কি মানে। তাৰপিছত আৰু সেনেকৈ কিবাকৈ এটাক থলোঁ, তাৰপিছত মানে দুজনক আনিব লাগে ন, তো এজনক কিবাকৈ থলোঁ। মাথাৰ বিষটো মানে বাঢ়ি গৈ আছে, তাৰপিছত গাটো অলপ মানে ঠাণ্ডা লাগি আছে, জ্বৰ টাইপত লাগি আছে লাহে লাহে। কিয় বা এনেকুৱা হ'ল, ৰাতিপুৱাটো ঠিকেই আছিলে। কিবাকৈ ৰখি মই বোলো ঘৰত ভাত চাত খালে চাগে ঠিক হৈ যাব, নাই অৱস্থা বেয়া হৈ গৈ আছে। তাৰপিছত আৰু মই কি কৰিলোঁ, টানি মুনি কিবাকৈ দুজনক স্কুলৰ পৰা ঘৰত থৈ লৈ কিনে মই চিধা ঘৰত আহিছোঁ। ঘৰত আহি মই অলপমান বাগৰ দি কেনে অলপ চাওঁ, যদি ভাল পাওঁ তেতিয়াহ'লে যাম আৰু মই মানে কি ধৰক সোনকালে টেবলেট নাখাওঁ। সেই তাৰপিছত মই আহি কিনে যি শুলোঁ গাইছ, সেই শুই এতিয়া মই টাইম দেখাইছোঁ কেইটা বাজিছে। মানে মূৰৰ বিষত মোৰ এনেকুৱা টোপনি আহিছে, মানে মাজতে এবাৰ সাৰ পাইছোঁ, সাৰ পাই কিনে আকৌ ঘূৰি বাকি ইফাল সিফাল কৰি এই মাজত এবাৰে যে সাৰ পাইছিলোঁ তাৰে পিছত আৰু চিধা শুই উঠিছোঁ। মই উঠিয়ে লগে লগে মানে এইবিলাক মাৰি লৈছোঁ মই, অৱস্থা বেয়া। টাইম হৈছে গাইছ 8:29, জাষ্ট মই 10-12 মিনিটমান হ'ল চাগে উঠা, মানে মাহঁতে মাতি আছে। তাৰপিছত আৰু সেনেকৈ গৰম পানী দিলোঁ, কুহুমীয়া গৰম পানী এনেকৈ খালোঁ। তাৰপিছত মানে এতিয়া অলপমান মূৰৰ বিষটো ভাল পাইছোঁ, কিন্তু মানে হ'লেও মানে গাটো দুৰ্বল লাগি আছে। আৰু কি হৈছে মই ক'ব নোৱাৰোঁ, কিবা জণ্ডিছৰ প্ৰভাৱ নেকি নে কি নাজানো আৰু। মুঠতে গাড়ী আহি এনেকৈ ৰাখি থৈ দিছোঁ,
দাদাই চাগে অলপ আগতে হেৰি পাইছে নেকি গম নাব মুঠতে গাড়ীখন চাৰ্জ দি থকা দেখা পাইছোঁ আৰু মই খালি চ' গাইছ নক'ব আৰু মানে এবাৰ মানে বহুত মাহৰ মূৰত মোৰ মানে এনেকুৱা ছাডেনলি হৈছে মানে পাত্তাই পোৱা নাপালোঁ মই তাকে উঠি কিনে এতিয়া মায়ে অলপ লাল চাহ বনাই দিল খালোঁ চ' সেই দুপৰীয়াই গাইছ যি আৰ্নিং কৰিছিলোঁ সেয়ে আৰু তাতকৈ আৰু বেছি নাই আজি মানে একদম বেয়াকৈ ফ্লপ মাৰি গ'ল আৰ্নিং দেখাই আছোঁ গাইছ উবেৰত মাৰিছোঁ ৰেপিডত মাৰিছিলোঁ চাগে অলপ বেছিকৈ আৰু উবেৰত চাগে বেছিকৈ মাৰা নাই চ' এয়া চাব পাৰে ৰেপিডত এই ফকাছৰ জ্বালা 5টা মাৰিছিলোঁ 450 টকা আৰু উবেৰত আছে এই আজি 18 তাৰিখৰ 57 এটা মাৰিছোঁ 104 টকা এটা মাৰিছোঁ তাৰপিছত 112 টকা এটা মাৰিছোঁ বাকী এইফালে 15 নৱেম্বৰৰ এইকেইটা চ' সেয়াই আৰু মানে উবেৰত 275-80 কিবা এটা হ'ব আৰু ৰেপিডত মাৰিছোঁ গাইছ 450 ৰুপিজ 720-25 টকা এটা মাৰিছোঁ আৰু আজি একদম মানে বেকাৰ মানে কেনেকুৱা গ'ল মানে বেকাৰটো গৈছে লগতে শৰীৰটোকো বেকাৰ কৰি দিছে আজি চাগে ৰাতিপুৱালৈকে হয়তো শুলে মানে আৰু শুই গ'লে থাকে আৰাম পাম চাগে ক'ব নোৱাৰোঁ মুঠতে গাইছ অৱস্থা বেয়া আৰু আজিৰ দিনটো যিহেতু বেকাৰ গ'ল চ' কিবা এটা কামৰ অলপমান যেন বস্তু এটা দেখাওঁ আপোনালোকক চ' কেইজনমানে কৈ আছিলে যে উবেৰ বা তেনেকৈ ৰেপিড' কেনেকৈ জইন কৰে চ' সেই বস্তুটো দেখাই দিয়ক বুলি কৈ আছিলে চ' মই তাকে ভিডিঅ' মানে অলপ সেনেকৈ বনাই কেনে এটা মই দেখাই দিম বাৰু কেনেকৈ জইন কৰিব লাগে আপোনালোকে তেনেকৈ জইন কৰিব পাৰিব উইদাউট অফিচত গৈ কেনে আৰু মানে অফিচত নগ'লেও হৈ যাব ইয়াতে ঘৰতে বহি আপোনালোকে তেনেকৈ ৰেপিড'ই হওক উবেৰে হওক তেনেকৈ জইন কৰিব পাৰিব আৰু চ' বলক মই বস্তুখিনি দেখাই দি আছোঁ প্ৰচেছটো কেনেকৈ কৰিব লাগে ত' চিম্পলি দেখাই দিম আপোনালোকে তাৰপিছত বস্তুখিনি গম পাই যাব নিজে যে এনেকৈ কৰিব লাগে প্ৰচেছখিনি অলপ দেখাই দিম আৰু আপোনালোকে কৰিব পাৰিব আৰু বাকীখিনি চ' বলক দেখাই দি আছোঁ এতিয়া ঘৰত গৈ ৰুমত গৈ ভিতৰত দেখাম গাইছ নহ'লে নিয়ৰ পৰি আছে মোৰ মানে মাথাত সোমাই আছে মোৰ আৰু বেমাৰত পৰি যাম চ' গাইছ এতিয়া আহি গৈছোঁ মই বিছনাত মানে কি মহৰি চহৰি টানা আছে মহৰ বহুত উৎপাত গাইছ এনে মানে একদম কম্বল চম্বল লৈ থৈ দিছোঁ এটা কম্বল দি নহয় 2টা কম্বল লৈ থৈ দিছোঁ চ' আহি গৈছোঁ মই এতিয়া মোবাইলত এইকেইটা কৰিব লাগিব লগ আউট কাৰণ দেখাব লাগিব যিহেতু আপোনালোক চ' এটা এটাকৈ কৰিলোঁ উবেৰটো আগতে দেখাই দিওঁ গাইছ ইয়াতে লগ আউট কৰিম একাউণ্টছত ইয়াতে আছে চাইন আউট চাইন আউট চ' এতিয়া চিম্পলি জাষ্ট এটা নাম্বাৰ দিব লাগে এটা নতুন নাম্বাৰ ধৰক ঐ আহি যাবই কি ওলাই অঁ চিম্পলি এটা নাম্বাৰ দিব লাগে সেইটোৱে আৰু ঐ কি হৈছে ঐ এপছটোৰ কিবা বেমাৰ চেমাৰ হ'ল নেকি ঐ মানে বহুতে ধৰক জইন কৰিব বিচাৰে চ' জইন কৰিব ধৰক পাৰা নাই নাম্বাৰৰ অসুবিধা বা অলাৰটো নাম্বাৰৰ সুবিধা নাই গাইছ অফিচৰ সুবিধা নাই তো মই গম পাওঁ টাইম 9টাই বাজিল আৰু চ' উবেৰৰ অলপ প্ৰব্লেম দেখাই আছে মোৰ কি হৈছে নাজানো মুঠতে লগ ইনো কৰা পৰা নাই মই সেনেকৈ আলোচনা মই কালি মোৰ চলাব দিগদাৰ হৈ যাব কি হৈছে কি মানে বুজি পোৱা নাই এতিয়া মই লগ আউটো কৰি ল'লোঁ ইফালে লগ ইনো নোহোৱা হৈছে কি জ্বালা এতিয়ালৈকে ৰেপিডটো কৰি দেখাওঁ গাইছ চ' ইয়াতে কৰি লগ আউট কৰি দিছোঁ মানে ইয়াতে ৰিজন দিব লাগে আদাৰ্ছ বুলি লিখি কামিং চুন বুলি দি দিছোঁ বেছি মাথা খাই থাকে এনেকৈ নাম্বাৰ বিচাৰে চ' নাম্বাৰ এনেকৈ দি দিলেই হ'ল প্ৰচিড মাৰি দিওঁ এতিয়া OTP আহিব OTP মাৰিম 257400 চ' এনেকৈ নৰ্মেলি মানে লগ ইন কৰোঁতে একো ঝেমেলা নাই মানে এনেকৈ জাষ্ট চিম্পলি যোনটো ৰেপিড' এপছটো ডাউনলোড কৰিব মানে ধৰক মই দেখাই দি আছোঁ ছাপ'জ প্লে ষ্ট'ৰতো গ'ল এণ্ড্ৰইডৰ কাৰণে ডাইৰেক্ট প্লে ষ্ট'ৰ বাকী যদি কোনোবা আইফোন চাইফোন চলাই আছে আইফোনতো এপল ষ্ট'ৰতে পাই যাব লগতে এটা চাৰ্চ কৰিলে হ'ল ৰেপিড' কেপ্টেইন বুলি যে আহিছে এইটো ফ'কাছ এইটো মোৰ যিহেতু ইনষ্টল আছে সেইকাৰণে ইয়াতে অ'পেন বুলি দেখাই আছে নহ'লে আপোনালোকে এনেকৈ ইনষ্টল কৰি ল'ব ইনষ্টল কৰি কিনে জাষ্ট চিম্পলি এপছটো খোলোতে সেনেকৈ যোনটো নাম্বাৰ মাৰিছোঁ মই তেনেকৈ নাম্বাৰ মাৰি চিলেক্ট কৰি কিনে এনেকৈ জাষ্ট চিটি কৰি দিব যোনটো যাৰ যি চিটি এতিয়া মোৰ ধৰক মই যিহেতু গুৱাহাটীত কৰোঁ চ' গুৱাহাটী যদি আপোনালোকৰ বেলেগ চিটি থাকে তো আপোনালোকে বেলেগ চিটি চুজ কৰি ল'ব নাথাকিলে আপোনাৰ ইয়াতে চাৰ্চ কৰি কিনে হেৰি কৰি ল'ব ইয়াতে ধৰক আপোনাৰ চেঞ্জ কৰিব পাৰেতো ইয়াতে চেঞ্জ কৰি কিনে ইয়াতে নিজৰ নিজৰ চিটি বা চাৰ্চ কৰি কিনে বহাই দিলে হ'ল এটা বেক কৰি এটা কনফাৰ্ম চিটি কৰি দিলোঁ এতিয়া কথা হ'ল গাড়ী কোনখন চলাব
এটা আছে বাইক আছে প্ৰথমতে অটো আছে ই ৰিক্সা আছে ই ৰিক্সা আছে টুকটুক টুকটুকো দি দিছে তাৰপিছত আছে কেব সো এনেকৈ চুজ কৰিলে হ'ল আৰু এটা মুঠতে এটা চুজ কৰিব পাৰে ইয়াতে মানে মাল্টিপল চুজ কৰিব নোৱাৰে ইয়াতে এটা চুজ কৰিব পাৰে যিহেতু লাইসেন্স মোৰ এটাই সো মাৰিব নোৱাৰিম মই সো বাকিখিনি প্ৰসেস মানে আপোনালোকে তেনেকৈ কৰিব লাগিব এটা তাৰপিছত যেটা মই দেখাই দিছো যিখিনি পাৰে পৰ্যন্তলৈকে মই মাৰি দি আছো বা দেখাই দি আছো মই সাপোজ মই অটো চলাব গৈছো অটো দেখাই দিছো সো এতিয়া লাগে এটো ডিএল এটো যে ডিএল দেখাই আছে এটো ডিএল টো মাৰা লগে মোৰ সেম আছে যেহেতু মোৰ ৰেপিডত মই চলাই আছো তো এটো মানে কি হ'ব ইউজ কৰা বুলি দেখাব সো এনেকৈ আপোনালোকে লাইসেন্সখন ইয়াতে আপলোড কৰি দিব প্ৰথমতে যেনেকৈ এটো দেখা আছে এটো ফ্ৰন্ট আৰু এটো বেক সাইড সো এই দুটা সাইড দিয়াৰ পিছত এন্টাৰ ড্ৰাইভিং লাইসেন্স তো নামাৰিলেও কথা নাই নিজে আহি যায় সো হে আৰু বাকি এনেকৈ কৰি সাবমিট কৰি দিব সিম্পলি সো তাৰে পিছত এটা ইন্টাৰফেস আহিব যে গাড়ীৰ আৰসি খন বিচাৰিব ইন্স্যুৰেন্স খন বিচাৰিব এই তেনেকুৱা টাইপ মানে কি হয় অটো বিলাকৰ কি হয় মই কৈ দিছো আপোনালোকক অটো বিলাকত মানে ইন্স্যুৰেন্স খন তেনেকুৱা প্ৰায় নিবিচাৰে আৰসি খন দিয়াৰ লগে লগে মানে অটোমেটিকলি গুটেখিনি ডিটেইলছ খিনি ইয়াতে কালেক্ট কৰি লয় মানে আৰসিৰ থ্ৰু দিয়ে লৈ লয় আৰু সো বেছি ঝামেলা নাই মোৰটো মানে হেনেকে দিছো জাস্ট মানে হৈ গৈছে আৰু তৎক্ষণে হৈ গৈছে সো ইটো প্ৰসেস হল ৰেপিডৰ গাইস বাকিখিনি আপোনালোকে কৰিব কাৰণ যেটো মোৰ নাম্বাৰটো ডিএলৰ মই কৈছো আপোনালোকক সো এটাই ডিএল হয় সো সেইকাৰণে নামাৰিলো আৰু মই এইখিনিলৈকে প্ৰসেসটো দেখাই দিছো বাকি ধৰক যদি আৰু ইয়াৰে আগত যদি ধৰি কিবা প্ৰবলেম পাই আছে তেতিয়ালে মোক নিশ্চয় কমেন্ট কৰিব বা জনাব মোক যে কিবা প্ৰবলেম হৈ আছে মই পাৰা নাই এইখিনি পিছত পাৰা নাই বা হয়তো বেলেগৰ লাইসেন্স দি মই খুলি হলো মই দেখাই দিম তালক জাস্ট কমেন্ট কৰিব আৰু সো ওপৰে তেনেকে খুলি ল'ব এপছটো ইনষ্টল কৰি ল'ব যদি না থাকে প্লে ষ্টৰত যাব সিধা উবৰ ড্ৰাইভাৰ বুলি মাৰি দিব সো এনেকে উবৰ ড্ৰাইভাৰ এটো এপছটো ইনষ্টল কৰিব ইনষ্টল কৰিলে ওপেন কৰিলো ওপেন কৰিলে এনেকে আহি যাব ল্যাঙ্গুৱেজ চুজ কৰিলে হ'ল বাকি ইয়াতে এনেকে নাম্বাৰ সামাৰ মাৰি দিলে হ'ল এনেকে খুলি যোৱাৰ পিছত সেম তেনেকুৱা প্ৰসেস ওটিপি যাব 094 মেইল দিব লাগে ইয়াতে সপোজ এনে কোনবা এটা মেইল দি দিলে হ'ল আৰু মেইল দিয়াৰ পিছত এনেকে পাসওয়ার্ড লাগিব সো পাসওয়ার্ড এটা দি দিলে হ'ল তাৰ পিছত আহিব এনেকে নাম ফাৰ্স্ট নেম লাষ্ট নেম এনেকে দি কিনে তাৰপিছত আকৌ কৰি দিলে হ'ল নেক্সট এনে কিবা এগ্ৰিমেন্ট আহিব ইয়াৰ পৰা মাৰিলে নেক্সট সো মোটামুটি হৈ গৈছে এটা সিলেক্ট কৰিলে হ'ল যোনটো চলাব আপোনালোকে তাৰপিছত ইয়াতে আহিব গুটেখিনি লাইসেন্স প্ৰফাইল ফটো আধাৰ কাৰ্ড পান কাৰ্ড ৰেজিষ্ট্ৰেচন সো গুটেখিনি আপলোড কৰি দিলে হ'ল সো মেইন এইখিনি কাম আৰু তাৰপিছত হৈ গ'ল আৰু ৰেডি কেইটামান মিনিটৰ ভিতৰতে হৈ যাব